পুত্র তুমি মোর মাঝ পুত্র ডাঙৰ নহয় মই তোমাৰ মাঝ পুত্ৰ তেনেহলে কোন তোমাৰ ডাঙৰ পুত্ৰ তোমাৰ ডাঙৰ পুত্ৰ আছে তেনেহলে কোৱা মা হে কথা সেই দাদাই আমাৰ কোৱেতিয়া ডাঙৰ পুত্ৰ আছে তেনেহলে আমাৰ ডাঙৰ দাদা ঠিক আছে মা দাদাকে ৰজা পাতিম দাদাৰ শাসন কৰিব দাদাৰ মতে আমি চলিম আৰু এতিয়াই আমাৰ দাদা কিয়ালৈ লৈ আহিম গতিকে মনত ৰাখিবা দাদাকে ৰজা বলতা মোর ডাঙৰ পুত্ৰ কোন আৰু ক'ত আছে ঘন কবান কবাবাসা জন্ম দিলে বাসা মাতৃ যে সন্তানক পালন কৰে যে সন্তানক পালন কৰে যুধিষ্ঠিৰে বলে মাতৃ কোনো চিন্তা মই তোমাক কব লাগিব মোৰ ডাঙৰ পুত্ৰ কোন আৰু এতিয়া ক'ত আছে তেনেহলে শুনা বাচ্চা এই অপমানি থাকোতে বাচ্চা সূৰ্যৰৰা জন্ম ললে পুত্ৰ যদি গাভৰু কালত সন্তান জন্ম হয় তেতিয়াহ'লে
তেতিয়া হলে সেই সন্তানক সমাজে যাৰ সন্তান বুলি কয় আৰু সেই সন্তানক যদি সেই সন্তানক পিতৃ মাতৃৰ গৃহত জন্ম দিয়া হয় তেনেহলে সমাজৰ মাজত পিতৃ মাতৃৰ সন্মান যায় সমাজৰ ভয়ত পিতৃ মাতৃৰ ভয়ত মই মোৰ ডাঙৰ পুত্ৰক জন্মৰ দিনাখনেই কি কৰিলো জানো বাচ্চা ডাঙৰ এখন ডাঙৰ পাত্ৰ আনি সেই পাত্ৰত মোৰ ডাঙৰ পুত্ৰক ৰাখিছিলো আৰু মই জন্মৰ দিনাখনেই তাম্ৰগন্ধতে ভৰালো বাচাত তোকে আবাতে যায় তাৰ পিছত মই মোৰ ডাঙৰ পুত্ৰ কানে বহাই দিলো পালন কৰি মাগ ভরালো বাসাত তোকে আবাদে যা হয়ে গোটা কথা কাকোৱে নকলো গোপনে রাখে মনতে নাই বেলাই হারাই কাঁদে দেখো কেনে কই বুঝাও বাচ্চা জড়িতে সেই যে মই মোৰ ডাঙৰ পুত্ৰক জন্মৰ দিনাখনেই পানীত ভহাই দিলো একেদিনা পৰা বাচ্চা কইটো দেখা ক'ত থাকিল কি হল কিন্তু মই সেই যেতিয়াই দেখা পাম চিনি পাম কারণ মূর্খে ডাঙর পুত্র সূর্যদয় উজ্জ্বল সূর্যদয় প্রখর আর সূর্যদয় শক্তিশালী আছে তেনেকুৱা সন্তান বাচ্চা তেনে অধিকারী সন্তান সেইদিনাই বাচ্চাক মই প্রথম দেখা পালো দেখিয়ে মোর
যিদিনাখনে প্ৰথম দেখা পাইছিলোঁ, যিদিনাখন কৌৰৱ আৰু পাণ্ডৱৰ মাজত অস্ত্ৰৰ প্ৰতিযোগিতা হৈছিল, সেই প্ৰতিযোগিতাত কৌৰৱৰ পক্ষত থাকি মোৰ ডাঙৰ পুত্ৰই অংশগ্ৰহণ কৰিবলৈ আহিছিল। যুধিষ্ঠিৰ, জন্মতে কবচ কুণ্ডলধাৰী মোৰ ডাঙৰ পুত্ৰ অন্য কোনো নহয়, সেই কৰ্ণই হ'ল মোৰ ডাঙৰ পুত্ৰ। যেতিয়া প্ৰতিযোগিতাৰ মাজলৈ সোমাই আহিছিল, সকলোৱে হাঁহি হাঁহি কৈছিল, যদি মাতৃৰ আগত সন্তানক কোনোবাই জাৰজ সন্তান বুলি কয়, কোনজনী মাতৃ ওলাব কষ্ট অন্তৰত নোপোৱাকৈ? ময়ো সহ্য কৰিব পৰা নাছিলো যুধিষ্ঠিৰ, ময়ো সহ্য কৰিব পৰা নাছিলো, কাৰণ মইতো ক'ব নোৱাৰো মোৰ পুত্ৰ বুলি। অন্ধৰ